অঁ ক'ত বহি আছা তুমি? মই মই বিশেষ এঠাইত ধেমাজি জিলাৰ মানে বিশেষ এঠাইত আছোঁ। এইপিনে চৌকা চোৱা, মিচিং সম্প্ৰদায়ৰ এটা জেগাত আছোঁ। আৰু চবতকৈ ইণ্টাৰেষ্টিং মোৰ কিনাৰত এইটো দেখুওৱা না, এইটো য'ত ছাই মদ বনে, আপং বনে, একদম ধুনীয়া। এইটো আগতে এইটো বাঁহেৰে বনায়, তেওঁলোকে একদম এইটো পূৰা টিঙৰ ৱেল্ডিং কৰি এনেকৈ বনাই লৈছে। একদম মজা পৰিৱেশ এটা। আৰু এই ওপৰত দেখুওৱা ধোঁৱা চাংখন দেখুওৱা, তাতে তাঁতৰ বস্তুবিলাক মানে ধোঁৱা লাগিবৰ কাৰণে এনেকৈ থৈছে। এইটো আগতে বহুত পুৰণা আৰু মানে এইটো। আৰু ওপৰত টকৌপাতৰ ঘৰত দেখাই দিয়া, টকৌপাতৰ ঘৰ একদম মজা আছে, হৈ আছে ধুনীয়া। আৰু এইপিনে শৰণ খেৰ বহুতে চিনিয়ে নাপায়। এইটো শৰণ খেৰ, এইখিনি খেৰৰ ঘৰ বুলি যে কোৱা হয়, সেইটো শৰণ খেৰ। নৰাও বেলেগ, শৰণ খেৰো বেলেগ। এতিয়া এইপিনে লৈ আহা, এতিয়া এই পৰিৱেশটো, এই মই যি জেগাত আছোঁ, এইপিনে এইটো বস্তুটো যে এইটো বস্তু, এইপিনে এইটো বস্তু, আৰু আমি মজা আছে মানে ইয়াত এনজয় কৰি আছোঁ। আৰু কিন্তু এইটো চাংঘৰ ফিলটোহে লোৱা হৈছে, কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে এইটো তাত আমি আছোঁ, এইটো। আৰু বহুত বস্তু আছে। আমাৰ পাপৰি বৰাই ফিল ল'বলৈ আহিছে, চাংঘৰ মজা ফিল, একদম মজা পৰিৱেশ। কাৰ কাৰ প্ৰিয় জনাব।